ক্লাস 9 জেনারেল ম্যাথমেটিক্স চেপ্টাৰ ৰিভিজন আৰণৰ 14 নম্বৰ আৰু 15 নম্বৰ অংকটো এতিয়া সমাধা কৰিম। 14 নম্বৰ অংকটো কৈছে কি তলৰ শতকৰাবোৰক ভগ্নাংশত প্ৰকাশ কৰা আৰু 15 নম্বৰ অংকটো কৈছে কি তলৰ ভগ্নাংশবোৰ শতকৰা ৰূপত লিখা। এতিয়া শতকৰাৰ পৰা ভগ্নাংশত ল'ব হ'লে আমি সকলোৱে জানো এক্সৰে আমি জানো যে পাৰ্চেন্টৰ পৰা ফ্ৰেকশন যদি লওঁ তেনেহ'লে এক্সৰে কি কৰিব লাগে ডিভাইড কৰিব লাগে। যেনেকৈ 1 নম্বৰ কোৱেশ্চনটো আছে 53%, এইটো যদি আমি সমাধা কৰোঁ 53 বাই কি দিম 100 হৈ গ'ল আনসার। সিমিলারলি 2 নম্বৰ অংকটো আমি কি লিখিম 50 বাই 100, এইটো আমি কাটিব পাৰোঁ 50 গুণ 50 50 2 গুণ 100, এইটো আমি তেনেকৈ কৰিম 1/2 ডিভাইডেড বাই কি আছে 100 আছে। তো এই অংকটো অলপ বেলেগ টাইপৰ হয় ন, 1টো থাকিব এই 2টো তলত আহিব 2 100 গুণ 200। সেম এইটো আছে যেনেকুৱা 0.01 ডিভাইডেড বাই আমি কি লিখিম 100 লিখিম। এই অংকটো আমি আৰু কিবা কৰিব পাৰোঁ, দুটা পয়েন্ট যদি তুলি দিওঁ তেনেহ'লে তলত আৰু দুটা শূন্য দিব লাগিব। সিমিলারলি এইটো আছে কি 100%, ইয়াৰ তলত আমি কি দিম 100। এতিয়া আনসারটো কিন্তু আমি অন লিখিব পাৰি, এইখিনিয়ে আমি এনেকৈ কৰিব লাগে। কোৱেশ্চন নম্বৰ 15টো কৰিম। এতিয়া 1 নম্বৰটো কি আছে 1/2 আছে, 1/2 ইনটু কি কৰিম 100 কৰিম। এতিয়া 2 গুণ 2 2 50 গুণ 100 হয়। এতিয়া আমি কি লিখিম 1 50 গুণ 50 পাৰ্চেণ্টটো দিব লাগিব। সিমিলারলি আমি এইটো লিখিম কি আছে 1/4 আছে, 1/4 ইনটু কি লিখিম 100 লিখিম। 4 গুণ 4 4 25 গুণ 100, 1 25 গুণ কিমান হয় 25 হয়, এইটো পাৰ্চেণ্ট দিম। 3 নম্বৰ কোৱেশ্চনটো আছে কি 3/20, এইটো কি লিখিম ইনটু 100 লিখিম। এতিয়া এই শূন্য শূন্য কেঞ্চেল আৰু 2 গুণ 2 2 5 গুণ 10, এতিয়া আছে কি 3 5 গুণ 15%। সিমিলারলি 4 নম্বৰ অংকটো কি আছে 42/125 ইনটু কি আছে 100 আছে, এইটো আমি 25 দি কাটিব পাৰি। 25 4 গুণ 100, 25 5 গুণ 125, এতিয়া বাকি থাকিল কি 4 2 গুণ 8 4 4 গুণ 16, তলত কি আছে 5 আছে, এইটো আমি এনেকৈ ৰাখিব পাৰি। সেম এইটো আছে 5 নম্বৰটো 0.25 ইনটু কি লিখিম 100 লিখিম। তো 25 1 গুণ 25, দুটা শূন্য আছে দুটা কৰি ফেলে পয়েন্ট আছে, সো এইটোই হ'ব। সেম এইটো আছে কি 1.25 ইনটু কি দিম আমি 100 দিম। তো আমি এইটো পূৰণ কৰিলে এইটোই হ'ব 125, দুটা শূন্য আছে দুটা কৰি ফেলে পয়েন্ট দিব লাগিব, সো শূন্য দিয়াৰ প্ৰয়োজন নাই, এইখিনিয়ে এনসার।